মহানগৰ ভৰলু আৰক্ষীৰ জালত নাৰী দেহ ব্যৱসায়ী চক্ৰ নাৰী দেহ ব্যৱসায়ীৰ সন্দেহত আটক কৰে 5 গৰাকী মহিলাক ভৰলুৰ কুমাৰপাৰা ৰূপনগৰৰ পৰা আটক কৰা হৈছে মহিলা কেইগৰাকী কুমাৰপাৰা এটি বাসগৃহত অসামাজিক কাৰ্যকলাপ চলি থকা অৱস্থাতে স্থানীয় ৰাইজে কৰায়ত্ব কৰে মহিলা কেইগৰাকীক লগে লগে খবৰ দি আৰক্ষী আহি আটক কৰে 5 গৰাকী মহিলাক অসামাজিক কামবিলাক এটা বিল্ডিঙৰ পৰা হৈ থাকিলে বাৰে বাৰে পুলিচক আমি জনাই থাকোঁ এদিনৰ নহয় এইখন আমি এফআইআৰ দিছিলোঁ আগষ্ট মাহত বৰনমুখ পুলিচ ষ্টেচনত আজি আহিছে আৰু কিমান ডাঙৰ কথা চাব তাৰে ঘৰৰ মানুহে কয় নাই 1 তাৰিখে পুলিচক কমিশ্যন নিদিয়াৰ কাৰণেহে আজি আমাৰ ইয়াতে আহিছে কিমান সাহস হ'ব লাগিব ভাবক যদি ৰাইজৰ আগত ঘৰৰ মানুহে সেনেকৈ ক'ব পৰা হয় পুলিচৰ এগেইনষ্টে যে জানুৱাৰীৰ 1 তাৰিখে আমি কমিশ্যনটো নপঠালোঁ সেইকাৰণেহে আজি আমাৰ ঘৰত ৰেড কৰিছে পুলিচে অসম পুলিচৰ কাৰণে দুৰ্ভাগ্যজনক কথা এনেকৈ মুখৰ আগত ক'ব পৰা হোৱাটো গতিকে আমাৰ এটাই কথা এখন এফআইআৰ দি ৰাইজে চাইন কৰি আমি আগষ্ট মাহত ভৰলুমুখ পুলিচ ষ্টেচনক জনাইছিলোঁ যে ইয়াতে প্ৰষ্টিটিউশ্যন চলি আছে আপুনি গধূলি হ'লে তাতে মটৰচাইকেলৰ লাইন লাগি যায় তলত সেই ঘৰবিলাকত তলত যিবিলাক পাৰ্কিং আছিল সেইবিলাক গুডাউন বনালে গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনে আজি 6 মাহ আগতে অবৈধ কনষ্ট্ৰাকশ্যনৰ কাৰণে নোটিছ দি অবৈধ কনষ্ট্ৰাকশ্যন বন্ধ কৰাই থলে কিন্তু এইবিলাক নাভাঙিলে এতিয়া এইবিলাক আনি ইয়াতে চব তাতে বিক্ৰী হয় সেইবিলাকৰ ঘাটি আৰু তাতে কয় যে পুলিচক কমিশ্যন দিয়া নাই কাৰণে 1 তাৰিখে যে কমিশ্যনটো নপঠালোঁ সেইকাৰণে আজি আমাক ইয়াতে ৰেড কৰিব আসাম টক্স আপোচবিহীন অসম কণ্ঠ